গোলাঘাটৰ প্ৰেছ ক্লাবৰ দেওবৰীয়া আড্ডাৰ এক উমাল পৰিৱেশত উন্মোচিত হ'ল। গোলাঘাটৰ বিশিষ্ট শিক্ষাবিদ দিগন্ত কুমাৰ ভূঞাৰ ম্যানমাৰ সীমান্তৰ পাহাৰ পকোৱা অভিজ্ঞতাৰে সমৃদ্ধ এক বাস্তৱধৰ্মী গ্ৰন্থ পাহাৰ পথ আৰু পথিক। দেওবৰীয়া আড্ডাৰ মনোৰম অনুষ্ঠানত ভালে কেইজন শিক্ষাবিদ, কবি, সাহিত্যিক বিশিষ্ট সাংবাদিক, সাংস্কৃতিক কৰ্মীৰ মহামিলনেৰে আয়োজিত অনুষ্ঠান পৰিচালনা কৰে গোলাঘাট প্ৰেছ ক্লাবৰ সভাপতি তথা গোলাঘাট দুৱৰাজ মহাবিদ্যালয়ৰ প্ৰবক্তা ডক্টৰ দেৱজিৎ ফুকনে। দেওবৰীয়া আড্ডাৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশেষ সম্বৰ্ধনা জনালে সুদীৰ্ঘ কেইবাটাও দশক বাতৰি ব্যৱসায় প্ৰতিষ্ঠানৰ লগত জড়িত সমাজকৰ্মী, প্ৰবীণ সাংবাদিক, সমাজকৰ্মী ধনকান্ত মিশ্ৰক। উল্লেখযোগ্য যে নানা ঘাট প্ৰতিঘাতৰ মাজেৰে অতিক্ৰম কৰি অহা তাহানিৰ তেখেতৰ জীৱন কাহিনী আৰু বাতৰি কাকতৰ প্ৰতিষ্ঠান সাংবাদিকৰ জীৱন গাথাসমূহৰ বিষয়ে আলোকপাত কৰাৰ লগতে এটা এটাকৈ কৈ গ'ল সেই সময়ৰ সমাজ জীৱনৰ মিঠা তিতা আৰু বহু কথা। মোৰ আচলতে আজি জীৱনৰ বাবে পৰম সৌভাগ্য। গোলাঘাট প্ৰেছ ক্লাবৰ যি এক আড্ডা অনুষ্ঠান, এই আড্ডা অনুষ্ঠানত আমাৰ যি পাহাৰ পথ আৰু পথিক নামৰ এই এখন ভ্ৰমণ কাহিনী, ম্যানমাৰ সীমান্তৰ ভ্ৰমণৰ এক কাহিনী, কেইটামান অধ্যায় সন্নিৱিষ্ট কৰি মই লিখিবলৈ চেষ্টা কৰিছিলোঁ আৰু ইয়াক ইতিমধ্যে প্ৰকাশ আমি সম্পূৰ্ণ কৰি আজি প্ৰেছ ক্লাবত আমি শুভ উন্মোচন কৰিলোঁ। আৰু এই অনুষ্ঠানটোত জৰিয়তে এই গ্ৰন্থখন উন্মোচন কৰিবলৈ পাই অতিশয় আনন্দিত হৈছোঁ। পাহাৰ পথ আৰু পথিক, য'ত নীৰৱতাই কথা কয়। জীৱনৰ কিছু অনুভৱ আচলতে আমি বিশেষ সাহিত্যিক বা লেখকো নহয়, কিন্তু নিজৰ অনুভৱখিনি গ্ৰন্থৰ আকাৰত প্ৰকাশ কৰাৰ চেষ্টা কৰিছোঁ। আশা ৰাখিছোঁ যাতে পঢ়ুৱৈ সমাজে এই গ্ৰন্থখন নিশ্চয় আদৰি ল'ব। আৰু গোলাঘাট প্ৰেছ ক্লাবৰ সভাপতি, সম্পাদক প্ৰমুখ্যে যিসকল ব্যক্তি পশ্চিম গোলাঘাট শাখা সাহিত্য বা বিষয়ববীয়াসকল, ইয়াত সাংবাদিকসকল উপস্থিত থাকি এই কাৰ্যসূচীটো সফল কৰি তুলিলে, তাৰ বাবে মই সংশ্লিষ্ট সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি গোলাঘাটৰ এজন বিশিষ্ট সমাজকৰ্মী আৰু বাতৰি কাকত ব্যৱসায়ৰ লগত জড়িত ঘনকান্ত মিশ্ৰ ডাঙৰীয়াক আমি ইয়ালৈ মাতি আনি তেখেতৰ বৰ্ণময় জীৱন আৰু তেখেতৰ দীঘলীয়া ইতিহাস সম্পৰ্কত আমি এটা বাৰ্তালাপ কৰিলোঁ। আৰু এই বাৰ্তালাপৰ জৰিয়তে গোলাঘাটৰ ইতিহাসৰ বহু কথাই আজি ইয়াত উন্মোচিত হ'ল। তেখেতক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। লগতে গোলাঘাট প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি দিগন্ত কুমাৰ ভূঞাৰ ভ্ৰমণ সাহিত্য পাহাৰ পথ আৰু পথিক নামৰ এখন গ্ৰন্থ ইয়াতে উন্মোচন কৰা হ'ল। আমি দিগন্ত কুমাৰ ভূঞাকো অভিনন্দন জনাইছোঁ আৰু তেখেতৰ কলমেৰে অনাগত দিনত অধিক গ্ৰন্থ প্ৰকাশ হ'ব বুলি আমি আশা কৰিছোঁ। গোলাঘাটৰ পৰা জয়ন্ত কুমাৰ গগৈ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।